নমস্কাৰ আপুনি যদি পিএম কিষাণৰ এজন হিতাধিকাৰী হয় তেন্তে আজিৰ ভিডিওটো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। ভাৰত চৰকাৰে নতুনকৈ এটা জাননী প্ৰকাশ কৰিছে। যিসকল কৃষকৰ নতুন মোবাইল নম্বৰ পিএম কিষাণত অন্তৰ্ভুক্ত কৰি ৰখা নাই তেখেতলোকৰ কিস্তিবোৰ অতি শীঘ্ৰে বন্ধ হ'ব পাৰে বুলি ঘোষণা কৰিছে। এই আপডেটত চৰকাৰে বিশেষকৈ চাইবাৰ ফ্ৰড আৰু অটিপি বেছ KYC পেমেণ্ট আপডেট এই সকলোবোৰ ডিটেইলছ পাই থাকিবলৈ মোবাইল নম্বৰ আপডেট থকাটো খুবেই প্ৰয়োজন বুলি ঘোষণা কৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা চৰকাৰে উল্লেখ কৰিছে যে চাইবাৰ অপৰাধীয়ে ভাৰতক টাৰ্গেট কৰি আছে। তাৰ বাবে পিএম কিষাণৰ হিতাধিকাৰীসকলৰ মোবাইল নম্বৰ আপডেট থকাটো খুবেই প্ৰয়োজন বুলি ঘোষণা কৰিছে। গতিকে আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখাবলৈ গৈ আছো আপোনালোকে কেনেকৈ আপুনি লৈ থকা যোনটো মোবাইল নম্বৰ আপডেট কৰিব পাৰিব। কাৰণ কিছুমানৰ মোবাইল নম্বৰ ইতিমধ্যে হেৰাই গৈছে বা কিছুমানৰ পুৰণা মোবাইল নম্বৰটো ইউজ কৰি থকা নাই, তেন্তে আপোনালোকৰ মোবাইল নম্বৰ আপডেট থকাটো পিএম কিষাণত খুবেই প্ৰয়োজন। আজি ভিডিঅ'ত আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাম। সব আপোনালোকে কি কৰিব, পিএম কিষাণৰ যোনটো অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। আপোনাৰ মোবাইলত থকা গুগল ক্ৰমটো ওপেন কৰিব আৰু পিএম কিষাণ বুলি এনেকৈ সাৰ্চ কৰিব। সো সাৰ্চ কৰাৰ লগে লগে প্ৰথম অপচনটো আপোনালোকে দেখা পাই যাব পিএম কিষাণ সন্মান নিধি। এই অপচনটোত আপোনালোকে সিম্পলি ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পাছতে আপোনালোকে ইন্টাৰফেসটো এনেকৈ দেখা পাই যাব। স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি আপোনালোকে এটা অপচন ইয়াতে দেখা পাই যাব। ইয়াতে আপোনালোকে দেখা পাইছে আপডেট মোবাইল নম্বৰ। এই অপচনত আপোনালোকে সিম্পলি ক্লিক কৰিব। ঠিক আছে, এটা অপচন ক্লিক কৰাৰ লগে লগে ইন্টাৰফেসটো এনেকৈ খোল খাই যাব। আপোনালোকে দেখা পাইছে আপডেট মোবাইল নম্বৰ। সো ইয়াতে আপোনালোকে দেখা পাইছে ৰেজিষ্ট্ৰেচন নম্বৰ থ্ৰুৰে আপোনালোকে কৰিব পাৰে বা আপোনাৰ যদি আধাৰ কাৰ্ড লগত আছে তেন্তে আপুনি আধাৰ কাৰ্ডৰ থ্ৰুৰে আপোনালোকে কৰিব পাৰিব। ঠিক আছে, এই দুটা অপচন থ্ৰুৰে আপোনালোকে কামটো কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখা পাইছে ৰেজিষ্ট্ৰেচন নম্বৰ অপচনটো আহিছে। মই ৰেজিষ্ট্ৰেচন নম্বৰটো সিলেক্ট কৰি থৈছো আৰু ইয়াত যদি মই আধাৰ কাৰ্ডটো সিলেক্ট কৰো তেন্তে ইয়াতে দেখা পাইছে আপোনালোকে আধাৰ নম্বৰটো এন্টাৰ কৰিবলৈ আহিছে। সো ইয়াতে আপোনালোকে যেটো আপোনাৰ লগত আছে, যদি ৰেজিষ্ট্ৰেচন নম্বৰ আছে তেন্তে আপোনালোকে ৰেজিষ্ট্ৰেচন নম্বৰটো সিলেক্ট কৰি ইয়াতে এটা ক্যাপচা কোড দেখা পাইছে, ক্যাপচা কোডটো ফিল আপ কৰি চাৰ্জত ক্লিক কৰিলে আপোনালোকে মোবাইল নম্বৰ আপডেট কৰিব পাৰিব। ঠিক আছে, মই ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰ থ্ৰুৰে আপডেট কৰি দেখুৱাম আপোনালোকক, বা আপোনালোকে আধাৰ কাৰ্ড থ্ৰুৰেও আপডেট কৰিব পাৰে অতি সহজ। তো ইয়াতে মই ৰেজিষ্ট্ৰেচন নম্বৰটো এন্টাৰ কৰি আছো। ৰেজিষ্ট্ৰেচন নম্বৰটো এন্টাৰ কৰাৰ পাছতে ইয়াতে ক্যাপচা কোডটো আপোনালোকে দেখা পাইছে, স্মল হলে স্মল, কেপিটেল হলে কেপিটেল, যেনেকৈ আছে তেনেকৈ আপোনালোকে এন্টাৰ কৰিব। এন্টাৰ কৰাৰ পাছতে সাৰ্চ যোনটো অপচনটো আছে দেখা পাইছে আপোনালোকে ইয়াতে আপোনালোকে সিম্পলি ক্লিক কৰি দিব। সো এটা ক্লিক কৰাৰ লগে লগে এটা ওটিপি আপোনালোকে সেন্ড কৰিব লাগিব। আপোনালোকে দেখা পাইছে আপোনাৰ যেটো আধাৰ কাৰ্ড ৰেজিষ্টাৰ মোবাইল নম্বৰ হেতু থকাটো খুবেই প্ৰয়োজন। কাৰণ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো নাথাকিলে আপোনালোকৰ যেটো পিএম কিষাণৰ KYC ওটিপি বেছ যোনটো KYC হয় হেতু আপোনালোকে কৰিব নোৱাৰিব। গতিকে আপোনালোকে আধাৰ কাৰ্ডৰ যোনটো ৰেজিষ্টাৰ মোবাইল নম্বৰ হেতু ৰাখি ল'ব। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ নাই তেন্তে আপোনালোকে আপডেট কৰি ল'ব, হেতু আপোনালোকক খুবেই প্ৰয়োজন। ঠিক আছে, ইয়াতে আপোনালোকে দেখা পাইছে গেট ওটিপি অপচনত ক্লিক কৰিব লাগিব। যেটো আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ তাতে এটা ওটিপি যাব আৰু ওটিপিটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। সেন্ড হৈ গৈছে ওটিপিটো, ইয়াতে এন্টাৰ ওটিপি অপচনটো আহি গৈছে। ওটিপিটো ইয়াতে আহি গৈছে, মই ইয়াতে এন্টাৰ কৰিম। ওটিপিটো এন্টাৰ কৰিলো আৰু এন্টাৰ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ভেৰিফাই ওটিপি অপচনটো আহিছে। ইয়াতে আপোনালোকে সিম্পলি ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে আধাৰ ওটিপি ভেৰিফাইড। সো ইয়াতে ভেৰিফাই হৈ গৈছে, ওকে কৰিব। ওকে কৰাৰ পাছতে আপোনালোকে দেখা পাইছে এনেকৈ আপোনাৰ ফাৰ্মাৰ ডিটেইলছটো শো হৈ যাব। আপোনালোকে দেখা পাইছে ফাৰ্মাৰ ডিটেইলছটো আহি গৈছে। ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰ, ফাৰ্মাৰ নেম, মোবাইল নম্বৰ আৰু আধাৰ নম্বৰ, জেন্ডাৰ, ডেট অফ বাৰ্থটো আহি গৈছে। এনেকৈ আহি যাব আৰু আপোনালোকে ইয়াতে দেখা পাইছে এটা অপচন এন্টাৰ নিউ মোবাইল নম্বৰ। ইয়াতে আপোনাৰ যেটো মোবাইল নম্বৰ হয় নতুন মোবাইল নম্বৰটো এন্টাৰ কৰিব। ঠিক আছে, মোবাইল নম্বৰটো এন্টাৰ কৰাৰ পাছতে গেট ওটিপি অপচনত ক্লিক কৰিব। যেটো মোবাইল নম্বৰ নতুনকৈ দিছে হেতু মোবাইল নম্বৰত এটা ওটিপি যাব আৰু ওটিপিটো আপোনালোকে ইয়াতে ফিল আপ কৰি আপোনাৰ যেটো নতুন মোবাইল নম্বৰ কানেকশনটো কৰিব পাৰিব। ঠিক আছে, সো ইয়াতে মই নতুন মোবাইল নম্বৰৰ ডিটেইলছটো দি আছো। মোবাইল নম্বৰটো এন্টাৰ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকে দেখা পাইছে গেট ওটিপি অপচনটো। সো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা ওটিপি যোনটো নতুন মোবাইল নম্বৰ হয় তাতে যাব আৰু ওটিপিটো আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু ভেৰিফাই ওটিপি ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দেখা পাইছে মোবাইল নম্বৰত ওটিপিটো আহি গৈছে আৰু ওটিপিটো ফিল আপ কৰি আপোনালোকে ভেৰিফাই ওটিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো নতুন মোবাইল নম্বৰৰ কাৰণে এপ্লাই কৰাটো সাকসেসফুলি হৈ যাব। সো এনেকৈ আপোনালোকে অতি সহজে মোবাইল নম্বৰ আপডেট কৰিব পাৰিব আৰু আপোনালোকে অতি শীঘ্ৰে এইটো কাম কৰি লওক, নহলে আপোনালোকৰ পৰৱৰ্তী কিস্তিবোৰ বন্ধ হৈ যোৱা চান্স আছে। চৰকাৰ ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আপোনালোকে অতি শীঘ্ৰে কামটো কৰি লওক আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি ভিডিওটো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব। তেন্তে আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিওৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।